দেওবাৰে নিশা বগীবিল ২ নং চৰাইহাবি গাঁৱত হুলস্থুলীয়া পৰিৱেশ। AS06AFC965 নম্বৰৰ এখন টাটা ডিআই গাড়ীক লৈ এই পৰিৱেশ। অৱশেষত মালবাহী বাহনখন ৰাইজে জব্দ কৰে। ৰাইজৰ অভিযোগ মতে পুৱতি নিশা প্ৰায় ২ মান বজাত এখন টাটা ডিআই বাহন অহা দেখাত ৰাইজে বাহিৰলৈ ওলাই গৈ চাবলৈ যাওঁতে বাহনখনৰ চালকজনে ৰাইজ অহা উমান পাই চালকজনে পলায়ন কৰে। ৰাইজৰ সন্দেহ উপজাত এই বাহনখন চুৰি কৰি আনিছে নে বাহনখনত গৰু চুৰি কৰি লৈ যাব আহিছিল বুলি ৰাইজে ধাৰণা কৰিছিল। ইয়াকে লৈ এতিয়া বগীবিল ২ নং চৰাইহাবি গাঁৱৰ ৰাইজ চিন্তাত পৰিছে, কাৰণ সঘনে গৰু চুৰি কাৰ্যত বহুতৰে ঘৰত এক আতংকময় পৰিৱেশৰ মাজতে যোৱাকালি ৰাইজে জব্দ কৰা গাড়ীখনৰ দ্বাৰা চুৰি কাৰ্য কৰা লক্ষ্য ৰাখিছিল বুলি সন্দেহ কৰা হৈছে এইবুলি জানিবলৈ দিয়ে গাঁওবাসীয়ে। এই অঞ্চলত বহুদিনৰ পৰা পশুধন চুৰি হৈ থকা ঘটনা পোহৰলৈ আহিছে। ৰাইজে অনুমান কৰিছে পুৱতি নিশাই কি কামত এই বাহনখন গাঁৱলৈ আহে। পানী আঁচনিৰ বাবে নলা খান্দি থোৱাত এই গাড়ীখন নলাত সোমাই পৰে। চালকজনে ইচ্ছাত অহা হলে ৰাইজৰ সহযোগ বিচাৰিলে হয়, কিন্তু চালকজনৰ মনোভাৱ অন্য কিবা থকাৰ বাবে গাড়ীখন এৰি পলায়ন কৰে। সেইবাবে বুজিবলৈ বাধ্য হৈছে এই গাঁৱৰ পশুধন চুৰি কৰা মনেৰে আহিছিল। যিহেতু নিশা গৃহস্থ সকলো ঘূৰ নিদ্ৰাত থাকে, এই গাড়ীখন নলা খান্দি থোৱা গাঁতত সোমোৱাৰ ফলতে গাঁৱৰ পশুধন কেইটা ৰক্ষা পৰে, নহলে গাঁৱৰ ৰাইজৰ সাঁচতীয়া পশুধন কেইটা নোহোৱা হোৱাটো খাটাক আছিল। আজি যোৱা নিশা প্ৰায় ২ মান বজাত আমাৰ এইটো স্কুলৰ কাষৰ গলিটোত এখন গাড়ী সোমাই আহি বিশেষকৈ তেওঁলোকে কিমান সময় কি কাৰণৰ উদ্দেশ্যত আহিছে গম পোৱা নাই, আৰু তেওঁলোকে গাড়ীখন কিমান টাইম ৰাখিছে সেইটো বাৰু ধৰিব পৰা নাই, কিন্তু আমাৰ ওচৰ চুবুৰীয়াই গম পোৱাত তেওঁলোকে গাড়ীখন কি কাৰণে আহিছে বুলি আগবাঢ়ি আহোঁতে মানুহ অহা দেখি গাড়ীখনৰ যিজন চালকে গাড়ীখন দেখি দৌৰিছে আৰু পলাই গ'ল। আৰু আমি ওচৰ চুবুৰীয়া আহি গাড়ীখন চাইছে যে গাড়ীখন ফচি যোৱাত ওচৰ চুবুৰীয়াই দেখা পাই আপোনালোকক যোগাযোগ কৰিছে, প্ৰশাসনকো যোগাযোগ কৰিছে। আৰু গাঁৱত কি হয়, এনেকুৱা প্ৰায় বহুত দিনৰ পৰা তেনেধৰণৰ গৰু হেৰাইছে, কাৰোবাৰ ছাগলী হেৰাইছে, আৰু ৰাতি বিয়লি তেনেকৈ চুৰ হোৱাত আমি শংকিত হৈ পৰিছোঁ। এনেকৈ ৰাতি অজানিতে গাড়ী আহি এনেকুৱা ধৰণৰ গাড়ী থৈ এৰি পলুৱাই যোৱাত আমি সন্দেহবশতঃ চুৰি কাৰ্য কৰিবলৈ আহিছে বুলি ভাবিছোঁ। গতিকে এইটো গাঁৱৰ ৰাইজে ইয়াৰ ওপৰত সুব্যৱস্থাৰ কাৰণে আৰক্ষীক জনাইছে, বিহিত ব্যৱস্থা ল'ব লাগে, কাৰণ কি কাৰণে গাড়ীখন আহি সোমাইছে ইয়াত। আৰু যদি প্ৰকৃত চুৰি কৰিবলৈ তেওঁলোক অহা নাই, গাড়ীখন এৰি থৈ পলাব নালাগিছিলে। তেওঁলোকে যদি বিশেষ কাৰণত আহিছিলে, গাড়ীখন ৰাইজক কৈ মেলি উদ্ধাৰ কৰি তেওঁলোকে যাব লাগিছিলে, কিন্তু ৰাইজৰ লগত কোনো যোগাযোগ নকৰাকৈ তেখেতলোকে গাড়ীখন এৰি পলাই গৈছে। আৰু পলাই যোৱাত আমি এতিয়া ভাবিবলৈ বাধ্য হৈছোঁ, নিশ্চয় কিবা দিশত তেওঁলোকে চুৰ কৰিবৰ কাৰণে অহাৰ কাৰণে আমি সন্দেহ কৰি লৈছোঁ, কিবা এটা নিশ্চয় চুৰি কাৰ্য কৰিবলৈ আহিছে বুলি ভাবিছোঁ। দুষ্কাৰ্য কৰিবলৈ তেওঁলোকে আহিছে বুলি আমি সন্দেহত ধৰি লৈছোঁ। আৰু তেওঁলোকে চাবি নিবলৈও সময় নাপালে, গাড়ী চাবি এৰি থৈ পলাই গৈছে। আগৰ পৰা অভিযোগ আছে যে বগীবিলত দীৰ্ঘদিনৰ পৰা গৰু চুৰি কাৰ্য চলি আছে বুলি এটা হয়, আমাৰ এই বগীবিল আৰু আমাৰ চৰাইহাবি গৰুধোৱা এইখিনি খণ্ডত প্ৰায় তেনেধৰণৰ গৰু ছাগলী চুৰ হৈ আছে। আৰু আজি প্ৰায় ৬-৭ মাহ মানৰ আগতে আমাৰ ১ নং চৰাইহাবিতো ঠিক তেনেকৈ এখন কাৰত গৰুৰ সৈতে ৰাইজে ধৰিছে। তাতো গৰুৰ ভিতৰত থৈ গাড়ীখন এৰি থৈ গুচি গৈছে, আৰু তেনেকুৱা কাৰ্য চলি আছে। সেই গতিকে আমি এতিয়া নিৰাপত্তাহীনতাত ভুগিছে আমাৰ গাঁৱৰ ৰাইজে, আৰু এইখিনি প্ৰশাসনে আমাৰ সুন্দৰ পদক্ষেপ ল'ব লাগে বুলি আমি ৰাইজে দাবী কৰিছোঁ। আৰু যিহেতু যি নেকি গাড়ীখন এৰি থৈ গৈছে, কি কাৰণে আনি তেওঁলোকে এৰি থৈ গ'ল তাৰ এটা বিহিত ব্যৱস্থা ল'ব লাগে প্ৰশাসনে। আমি প্ৰশাসনক ইয়াৰ জৰিয়তে দাবী জনাইছোঁ, কি কাৰণে তেওঁলোকে মাজনিশা গাড়ীখন আনি আমাৰ ইয়াত এৰিবলগীয়া হ'ল, আৰু তেওঁলোকে কিয় পলাই গুচি গ'ল, গাড়ীখন এৰি থৈ গৈছে। নিশ্চয় আমি ভাবিছোঁ কিবা এটা চুৰি কাৰ্যৰ লগত সংগতি ৰাখি তেওঁলোকে ইয়াত সোমাইছিলে, আৰু যদি তেওঁলোকে ৰাইজে গম নোপোৱাহেঁতেন হয়তো কাৰোবাৰ কিবা আজি হেৰালহেঁতেন বুলি আমি ভাবিছোঁ। দেখা যায় যে বগীবিলত দীৰ্ঘদিনৰ পৰা আচলতে দৈনন্দিন গৰু ভৰ্তি বাহন পাৰ হৈ থাকে। এই সন্দৰ্ভত কি ক'ব আপুনি? এতিয়া চাওক, আমিতো সাধাৰণ ৰাইজে ৰাতি তেনেকুৱা ধৰণৰ কাৰ্য হৈ থাকে, চুৰি কাৰ্য হৈ থাকে, ৰাইজেতো ৰাতিত এইটো ব্যৱস্থা ল'ব নোৱাৰে। আমি ইয়াৰ যোগেদি অনুৰোধ জনাইছোঁ, বগীবিল আৰক্ষী চকীকো হওক বা আমাৰ লেপেকটাই হওক, বৰগুৱা আৰক্ষী চকী প্ৰশাসনক অনুৰোধ জনাওঁ যে এনেকুৱা ধৰণৰ পেট্ৰলিং থাকিব লাগে। আমি বগীবিলৰ পৰা আমাৰ এইটো মেডিলা পিনলৈকে পেট্ৰলিং মাজে সময়ে হ'ব লাগে, কাৰণ প্ৰায় এইটো আমাৰ বগীবিল দলঙৰ সংযুক্ত ৰাস্তা পথ হয়। কাৰণ এনেকুৱা ধৰণৰ প্ৰায় হৈ থকাৰ কাৰণে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ যে পেট্ৰলিংভাৱে তেওঁলোকে এটা ডিউটি কৰি আমাৰ ৰাইজক নিৰাপত্তা দিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ। ২৪ ঘণ্টা বগীবিল দলঙত বগীবিল আৰক্ষী চকী বিষয়াসকল নিয়োগ হৈ থাকে। এইটো হয়, তেওঁলোকে দলঙৰ ক্ষেত্ৰত সেইটো ৰাস্তাত ২৪ ঘণ্টা নিয়োজিত হৈ থাকে, কিন্তু আমাৰ এই বগীবিলৰ পৰা এইটো মধুপুৰ গৰুধীয়া ভিতৰৰ ৰাস্তাখিনিত প্ৰায় তেওঁলোকে আউট ছাইড হয়, এইটো
এইটো ৰাস্তাত তাৰমানে যিকোনো কাৰ্য কৰি ওলাই যাব কাৰণে সুবিধা পায় বুলি আমি ভাবিছোঁ। গতিকে এই পথছোৱা বগীবিলৰ পৰা মধুপুৰ খণ্ড মেদলা তিনিআলিলৈকে বা লেজাই দেৱানবাৰী এই খণ্ডটোতো তেওঁলোকে যদি পেট্ৰলিং ৰাখে, এনেধৰণৰ চুৰি কাৰ্যৰ পৰা অলপ ৰাইজে সকাহ পাব বুলি আমি ভাবি লৈছোঁ। সংবাদদাতালৈ সম্ভাষণ জনাইছোঁ। বিশেষকৈ আমাৰ ইয়াত আজি বহুত দিনৰ পৰা মানে প্ৰায় চুৰি কাৰ্য চলি আছে। আজি নিশা আমাৰ ইয়াতে মানে এই মোৰ ভাইটি এটা ঘৰৰ সন্মুখতে দিয়া এখন ৰাতি 2টামান সময়ত আহিছিলে। আহি পেলাই দিয়া এখন মানে তাৰ পদূলিতে ঘূৰাই পেলাই সুবিধা নাপাই অলপ বেক কৰি আহিছিলে। বেক কৰি আহোঁতেই আমাৰ এই যিটো জল জীৱন আঁচনি পানী পাইপৰ লাইনত ৰাইট ছাইডটো 2টা চকা সোমাই পৰিলে। সোমাই পৰাত গাড়ীখন যেতিয়া ফচি গ'ল বেকা হয় আৰু ভং ভাং আৱাজ দি থাকোঁতে তেতিয়াতো মধ্যম দিশা মানুহৰ পৰা টোপনিত লালকাল হৈ থাকে। এনেকুৱাতে ভাইটিয়ে সাৰ পাই কিনে কি আৱাজ দি বুলি খৰখেদাকে দৌৰি চুৰ নেকি আমুক দৌৰা কৰি আহোঁতে গাড়ী এই চাবিৰ সৈতে এইটো চাবিৰ সৈতে গাড়ী এৰি কিনে চুৰকেইজন উধাও হ'ল। এতিয়া চোৰৰে গাড়ী নে কিবা কোনোবা মানুহৰ লিংকে আছে নে আমি এইটো ভালকৈ বুজিব পৰা নাই। কিন্তু যিটো ৰাস্তাত গাড়ীখন সোমাইছে হয়তো আমাৰ ইয়াত কোনোবা দুষ্কাৰ্য কৰা কিছুমান মানুহ লিপ্তও হৈ আছে নেকি, সেনেকুৱাটো আমাৰ সন্দেহ কৰিছে। আমি প্ৰশাসনৰ মানুহকো আমি জনাইছোঁ। বৰ্তমানলৈকে প্ৰশাসনৰ মানুহক আজি এতিয়া জনোৱা মই প্ৰায় 2 ঘণ্টামান হ'ল। মই VDP ছেক্ৰেটেৰী হয় আৰু লেপটকটা IC জনোৱা মই 2 ঘণ্টামান বৰ্তমানলৈকে প্ৰশাসনৰ মানুহ আহি পোৱা নাই। গৈ আছোঁ বুলি কৈছে, আহি পোৱা নাই। এতিয়া ভৱিষ্যত যাতে আমাৰ ইয়াত অকণমান নিৰাপদো হ'ব লাগে আৰু প্ৰকৃত তথ্যটো গাড়ীখন ক'লৈ আহিছিলে কি কথা সেইটো আমি ৰাইজৰ আগত অৱগত কৰিলে প্ৰশাসনে তদন্ত কৰি অৱগত কৰিলে আমি নিশ্চয় অৱশ্যে আমি আৰক্ষীয়ে হেমাহি কৰিছে বুলি ক'ব নোৱাৰোঁ। কাৰণ কেলৈ তেওঁলোকৰ বিভিন্ন ডিউটি থাকে আৰু মই IC ছাৰক ফোন কৰোঁতে তেখেতে কৈছে আমি ৰাতি 8 ভৰ বোলে ফাংচনৰ টোপনি ক্ষতি, এতিয়া বৰ্তমান শুইছোঁহে সেইকেইটা, কিন্তু অলপমান দেৰি পিছত আমাৰ প্ৰশাসনৰ মানুহ পঠাই আছোঁ। আপুনি চাবিটো লৈ লওক আৰু গাড়ীখন যাতে ৰাইজে যাতে অনিষ্ট নকৰে সেইটো অকণমান নিৰাপদ দি থাকক। এনেকৈ বুলি কোৱাৰ কাৰণে মই এতিয়া 2 ঘণ্টামান গোটেই গাঁৱৰ ৰাইজেও আহি পালেহি। আমি 2-3 ঘণ্টামান বৰ্তমান ইয়াতে গাড়ীৰ ওচৰতে খাৰা আছোঁ। ডিব্ৰুগড়ৰ পৰা এয়া ৰহমানৰ ৰিপৰ্ট, বিগ নিউজ আছাম।